ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ গড়মাৰাৰ ১ নং শান্তিপুৰত অনুষ্ঠিত হৈছে নিখিল বড়ো সাহিত্য সভাৰ গড়মাৰা শান্তিপুৰ শাখা সমিতিৰ সোণালী জয়ন্তী সমাৰোহ। নিখিল বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী সমাৰোহৰ সাধাৰণ সভাখনি মঙলবাৰে অনুষ্ঠিত হয়। সভাখনিত নিখিল বড়ো সাহিত্য সভাৰ বিভিন্ন সাংগঠনিক দিশ পৰ্যালোচনা কৰাৰ লগতে বড়োসকলৰ বিভিন্ন সমস্যাৰ উপৰি বড়ো মাধ্যমৰ বিদ্যালয়সমূহত বৰ্তমানেও সন্মুখীন হৈ থকা আফুৱাসমূহ কি প্ৰকাৰে দূৰ কৰিব পাৰি তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে। সভাখনিত নিখিল বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। সভাখনিত নিখিল বড়ো সাহিত্য সভাৰ গড়মাৰা শান্তিপুৰ শাখা সমিতিৰ সভাপতি সত্য সিং নাৰ্জাৰী, সম্পাদক ঘনেশ্বৰ বসুমতাৰী, অভ্যৰ্থনা সমিতিৰ সভাপতি জৈলেন বসুমতাৰী, সম্পাদক কনক হাজৰিকাৰ লগতে অজস্ৰ লোক উপস্থিত থাকে। হয়, মই পোনপ্ৰথমে গড়মাৰা শান্তিপুৰ শাখা বড়ো সাহিত্য সভাৰ যিটো সোণালী জয়ন্তী উদযাপন কৰি আছে 3 দিনীয়া কাৰ্যসূচীৰে মই ইয়াত আহি পেলাই যথেষ্ট উৎফুল্লিত মই অনুভৱ কৰিছোঁ। কিয়নো ইয়াত যিসকল বড়ো বাসিন্দাসকল আছে তেওঁলোকে নিজৰ ভাষা, নিজৰ সাহিত্য, নিজৰ সংস্কৃতি চব তেওঁলোকে মানে আঁকোৱালি লৈ এতিয়া মানে বড়ো সাহিত্য জগতত, বড়ো সাহিত্যৰ ক্ষেত্ৰত, উন্নতিৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান বহুত আছে। আজি বড়ো ভাষা যথেষ্ট উন্নত হৈ গ'ল। এটা সময়ত আমাৰ মানে প্ৰাইমাৰী খণ্ডত আছিল, এতিয়া পিছত ME খণ্ড, পিছত হাই খণ্ড, পিছত কলেজ, তাৰপিছত ইউনিভাৰ্চিটি লেভেল, আৰু আজি আমাৰ দিল্লী ইউনিভাৰ্চিটিটো মানে বড়ো ML হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছে। আৰু ইয়াৰ লগতে আমাৰ বড়ো ভাষা এতিয়া মানে ভাৰতৰ 8ম অনুষ্ঠিত এটা অন্তৰ্ভুক্ত ভাষা হিচাপে আজি যথেষ্ট মানে আগবাঢ়ি গ'ল বুলি আমি ক'ব লাগিব। আৰু এই আগবঢ়াত তেওঁলোকৰো অৱদান বহুত আছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।